ডুবিয়া নদীৰ বান প্ৰথমটো বানতে মথাউৰি ভাঙি প্লাবিত কৰিলে বিস্তীৰ্ণ অঞ্চল। বাৰিষাৰ আৰম্ভণিৰ লগে লগেই গহপুৰৰ এই বছৰ প্ৰথম বানে অঞ্চলটোৰ বাবে গভীৰ চিন্তা নমাই আনিছে। নিশাৰ ভাগৰ পৰাই হোৱা অবিৰত বৰষুণৰ ফলত অঞ্চলটোৰ ডুবিয়া নৈৰ পানীৰ পৰিমাণ বৃদ্ধি পাই মথাউৰি ভাঙি পেলায়। ফলস্বৰূপে বহু বসতি অঞ্চল পানীৰ তলত ডুব গৈছে আৰু খেতি পথাৰো সম্পূৰ্ণৰূপে প্লাবিত হৈছে। স্থানীয় ৰাইজে গহপুৰ প্ৰশাসনৰ লগতে গহপুৰ সমষ্টিৰ বিধায়কক এই সমস্যা সমাধানৰ বাবে অনুৰোধ জনাইছে। মই এটা কথাই অনুৰোধ কৰিম, ডুবিয়া নদীখনে আমাক যিখিনি এই পশ্চিম পাৰৰ ডুবিয়াৰ পশ্চিম পাৰৰ যিখিনি মানুহ আমাক যিখিনি শাস্তি ভোগাইছে, সেই শাস্তিখিনিৰ পৰা আমাক উপশম কৰিবৰ কাৰণে আমাৰ এই পশ্চিম পাৰৰ মাথাউৰিটো সন্মানীয় বিধায়ক মহোদয়ে যথেষ্ট কৰি আছে আৰু তেখেতক আকৌ পুনৰ আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই মাথাউৰিটো ভাল ধৰণে আমাক কৰি দিয়ে। আৰু আপোনালোকে এতিয়া দেখিছেই, এই ফুটেজ চাব পাৰিব, ইয়াৰ তলত গোটেইখিনি এই যে পানীত ডুবি আছে, গোটেই বাও ধানৰ খেতি আছিলে। গতিকে আৰু মই এটা কথা আপোনালোকৰ চেনেলৰ জৰিয়তে মই প্ৰশাসনক বা আমাৰ চিভিল এছডিঅ' বাইদেউক, লোকমণি বাইদেউক মই অনুৰোধ জনাব বিচাৰিছোঁ, মই হাতকৰযোৰ কৰিছোঁ এটা কথাই, যে এটা ৰাস্তা যেতিয়া PW ৰাস্তা বনাবলৈ যায় তেতিয়া দেখো আমি প্ৰায় আধা কিলোমিটাৰ বা 1 কিলোমিটাৰ মূৰে মূৰে এটা কালভাৰ্ট দিয়ে। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে যেতিয়া আমাৰ এই বৰডুবৰ ৰাস্তাটো বনাইছিলে তেতিয়া কিন্তু এইফালৰ এটা কালভাৰ্ট দিবৰ কাৰণে আমি যথেষ্টখিনি আমাৰ মানুহে দাবী জনাইছিলে প্ৰশাসনক। আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি নিমন্ত্ৰণ কৰি আনি আমি চিভিল এছডিঅ'ৰ পৰা সেই সময়ত যিজন আছিলে তেখেতকো মাতি আনি দেখাইছোঁ, তেখেতৰ ওচৰত দাবী জনাইছোঁ যে আমাক এই ৰাস্তাটো খান্দি এটা কালভাৰ্ট বনাই দিব লাগে বৰডুবৰ ৰাস্তাটো। যদি আজি এই কালভাৰ্ট এটা থাকিলহেঁতেন নিশ্চয় এই পানীখিনি সেই কালভাৰ্টেদি পাৰ হৈ গুচি গ'লহেঁতেন। কিন্তু কালভাৰ্ট নাই আৰু সিফালে যিটো আমাৰ ড্ৰেইন আছিলে, বৰডুবৰ ৰাস্তাৰ কাষে কাষে এটা ড্ৰেইন আছিলে, সেই ড্ৰেইনটো অলৰেডি মানুহে পুতি সেই ড্ৰেইনটো বন্ধ কৰি দিলে আৰু যিটো কাৰণত এই পানীখিনি ওলাই যাবৰ কাৰণে এতিয়া সুবিধা নাই। গহপুৰৰ পৰা পৱন চুতীয়াৰ ৰিপৰ্ট, টি নিউজ NT নৰ্থ ইষ্ট।